অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই শিৱদৌলৰ সন্মুখত আমাৰ দলমুখ চাৰিআলিত যোৱা পৰহিৰ দিনা ঘোষণা কৰিছিলে যে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৰাতি 11 বজাৰ পাছত প্ৰত্যেক দিনাই মুখ্যমন্ত্ৰীলৈ ফোন কৰে আৰু তেখেতে এই কথাও ঘোষণা কৰিছিলে যে পৰহিৰ দিনা ঘোষণা কৰিছিলে যে তেখেতে কৈছিলে যে কালি তেখেতক মই ফোন কৰিছিলোঁ, পৰহি তেখেতক মই ফোন কৰিছিলোঁ, পৰহিৰ আগদিনা মই তেখেতক ফোন কৰিছিলোঁ আৰু পৰহিৰ আগদিনাও মই তেখেতক ফোন কৰিছিলোঁ। এইবুলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি দলমুখ চাৰিআলিত কোৱা শুনিবলৈ পাইছিলোঁ। মই যিদিনা তেখেতে এই কথা কৈছিলে সেইদিনাই প্ৰত্যাহ্বান জনাইছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰমাণ দিব লাগে। অখিল গগৈ ৰাতি 11টা বজাৰ পাছত দৈনিক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰা বুলি যদি প্ৰমাণ দিব পাৰে তেতিয়াহ'লে বিধায়ক অখিল গগৈ বিধায়কৰ পদ ত্যাগ কৰিব, এই বুলি মই প্ৰত্যাহ্বান জনাইছিলোঁ। আজি 48 ঘণ্টা হৈ গ'ল মই জনোৱা প্ৰত্যাহ্বান। মই মুখ্যমন্ত্ৰীজনক প্ৰত্যাহ্বান জনাইছিলোঁ এজন বিধায়কে। মই তেখেতক খুব টানকৈ কৈছিলোঁ যে যদি আপোনাৰ সাহস আছে, আপোনাৰ হাতত যদি তথ্য আছে তেতিয়াহ'লে আপুনি 48 ঘণ্টাৰ ভিতৰত প্ৰমাণ কৰক আৰু আপুনি এটা পুৰস্কাৰ লাভ কৰক যে অখিল গগৈ, যিজন অখিল গগৈক আপুনি কৈ আছিলে অসম বিধানসভাত আপুনি ৰেকৰ্ডত কৈ আছিলে যে আপুনি এই সূতাবিলাক যে পিন্ধে, হাতৰ ৰঙা সূতা পিন্ধে অখিল গগৈ নামৰ ৰাহুটোৰ পৰা বাচিবৰ কাৰণে, অখিল গগৈ নামৰ ৰাহুটোৰ পৰা বাচিবৰ কাৰণে আপুনি এই সূতাবিলাক পিন্ধে। অৰ্থাৎ আপুনি অখিল গগৈক ভয় কৰে আৰু যিহেতু অখিল গগৈক ভয় কৰে এতিয়া মই আপোনাক এটা বাম্পাৰ অফাৰ দিছোঁ যে আপুনি কোৱা কথাটোকে প্ৰমাণ কৰি দিয়ক যে মই ৰাতি 11টা বজাৰ পাছত সদায় আপোনালৈ ফোন কৰোঁ আৰু লগে লগে মই বিধায়কৰ পদ ত্যাগ কৰি দিম, আপুনি নিষ্কণ্টক হৈ যাব, আপুনি অসম বিধানসভাত একদম দপদপাই থাকিব পাৰিব। কিন্তু এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীৰ মাত হেৰাল, এতিয়ালৈকে তেখেতে উত্তৰ দিব পৰা নাই, এতিয়ালৈকে মোৰ প্ৰত্যাহ্বান তেখেতে গ্ৰহণ কৰিব পৰা নাই। অসমৰ মুখ্যমন্ত্ৰীজন যে অসমৰ ভিতৰতে আটাইতকৈ মিছলীয়া মানুহ আৰু অসমৰ ইতিহাসৰ শ্ৰেষ্ঠ মিছলীয়া মানুহ, সেই কথাটো এতিয়া প্ৰমাণিত হ'বলৈ গৈ আছে। তেখেতে এতিয়া মাত পাতিব পৰা নাই, মোৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই, মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা নাই। মই আকৌ এবাৰ প্ৰত্যাহ্বান জনাইছোঁ, আকৌ এবাৰ 24 ঘণ্টাৰ সময় দিছোঁ। আজিৰ পৰা ভোটদান আজি 19 তাৰিখ হৈ আছে, 24 ঘণ্টাৰ সময় দিছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 24 ঘণ্টাৰ ভিতৰত কল ৰেকৰ্ড ৰাজহুৱা কৰি প্ৰমাণ কৰি দিয়ক যে অখিল গগৈ ৰাতি 11টা বজাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীলৈ সদায় ফোন কৰে। যদি এইটো প্ৰমাণ কৰি দিব পাৰে মই বিধায়কৰ পদ ত্যাগ কৰিম আৰু যদি এইটো প্ৰমাণ কৰি দিব নোৱাৰে তেতিয়াহ'লে তেখেতে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী বোলে বৰ দমদাৰ মানুহ, অসমৰ মুখ্যমন্ত্ৰী বোলে মিছা কথা নকয়, অসমৰ মুখ্যমন্ত্ৰী বোলে বৰ সাহসী মানুহ। গতিকে মোৰ এজন বিধায়কৰ, শিৱসাগৰ সমষ্টিৰ বিধায়কৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাহস কৰক আৰু প্ৰত্যাহ্বান যদি গ্ৰহণ কৰিব নোৱাৰে তেতিয়াহ'লে ৰাজহুৱাকৈ ক্ষমা বিচাৰক, নহ'লে বা তেখেতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক।